আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আমাৰ দম্পতী অনুষ্ঠানটি। আজিৰ দম্পতী হৈছে বিশিষ্ট অভিনেতা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক জ্যোতি ভূঞা আৰু তেওঁৰ সহধৰ্মিনী শিক্ষয়িত্ৰী মাধুৰী ভূঞা। আপোনালোক দুয়োকে আমাৰ দম্পতী অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। প্ৰথমে জ্যোতিদাৰ পৰা জানিব বিচাৰিছোঁ, অভিনয়ৰ সৈতে আপুনি কিয় জড়িত হ'ল? কেনেকৈ নাই সোধা, কেনেকৈ সোধে বহুতে, মই কিয় বুলিহে সুধিছোঁ। মই মোৰ অভিনয়ৰ লগত কেনেকৈ জড়িত হ'লোঁ সেইটো ক'বলৈ গ'লে আচলতে সহজাত প্ৰবৃত্তি বুলি ক'ব লাগিব। হয়, যেনেকৈ শিশু জন্ম হ'লে মাকৰ গাখীৰ খায়েই, আমাৰ ঘৰত যেন জন্ম হ'লে অভিনয় কৰিব লাগিবই, তেনেকুৱা এটা কথা আছিলে বুলি ভাবোঁ মই। দেউতাই কৰিছিলে আপোনাৰ? কাৰণ দেউতা শিল্পী আছিলে, নামঘৰৰ শিল্পী, আৰু সেই অঞ্চলত দেউতা জনাজাত আছিলে। দেউতাৰ সুতধাৰী নৃত্য বা দেউতাই যিটো নামঘৰত গায়, নাম গায়, সেই নাম ওচৰ চুবুৰীয়াই শুনিবৰ কাৰণে ৰৈ থাকে। দেউতাৰ ভইচ, দেউতাৰ সুৰ সঞ্চাৰ ইমান সুন্দৰ আছিলে। কি নাম আছিল তেখেতৰ? ৰামপ্ৰসাদ ভূঞা, প্ৰয়াত তেখেত। হয় হয়। আৰু দেউতাই যিটো বৰালি ৰাগ গাইছিলে, এতিয়ালৈকে সেই অঞ্চলত কোনেও গাব পৰা নাই, এতিয়ালৈকে কোনেও দিব পৰা নাই সেই বৰালি ৰাগটো। গতিকে আমাৰ ঘৰত আমি সৰুৰ পৰাই অভিনয় দেখি আহিছোঁ। মায়ে সৰু সৰু স্ক্ৰিপ্ট লিখি দিয়ে, অৰ্থাৎ দৃশ্যাবৃত্তি লিখি দিয়ে। বা মোৰ বাইদেৱে খুব ভাল নাচিছিলে। মোৰ দাদা কৃষ্ণ ভূঞা ঢুকালে, সিও খুব ভাল নাট্যকাৰ আছিলে। ইয়াত বহুত অভিনয় কৰিলে সি। মোৰ দুইটা ভাইটি অভিনয় কৰে, ভৱানী ভূঞা, জুলেন ভূঞা। মোৰ ভণ্টিজনীয়ে নাচিছিলে। আৰু মায়ে সৰুতে কৰে কি, আমাক লৈ পেলাই এখন মইনা পাৰিজাত চলাইছিলে আমাৰ ঘৰত। দীপালী মইনা পাৰিজাত বুলি এখন মইনা পাৰিজাত আমাৰ ঘৰৰ চোতালতে জন্ম। গতিকে আমাৰ ঘৰত গোটেই ল'ৰা ছোৱালীখিনি ওচৰলৈ আহি পেলাই সেই দীপালী মইনা পাৰিজাততেই গীত বা নৃত্য বা কেনেকৈ কাৰোবাক এপ্ৰ'চ কৰিব লাগে, একেষাৰ কথা ক'ব লাগে, সভা এখনৰ কাৰণে কথা ক'ব লাগে, এইবিলাক মায়ে আমাৰ ঘৰতে শিকাইছিলে। তাৰ মাজেদিয়েই আমি অভিনয়টো শিকিছিলোঁ। কাৰণ প্ৰথম মায়ে আমাক এখন নাটক লিখে, আমি কাজিয়া কৰোঁ, সৰু সৰু ছোৱালী চবৰে কাজিয়া লাগে। তেতিয়া মায়ে এখন নাটক লিখিছিলে যে কাজিয়াই বন্ধুত্ব নষ্ট কৰে। একেবাৰে সৰু কথা এইটো। আৰু সেই নাটকখন আমাক স্কুলত কৰাইছিলে মায়ে। গতিকে অভিনয়টো ঠিক তেনেকৈ সোমাই পৰিলোঁ, অট'মেটিকলি সোমাই গ'লোঁ অভিনয়ত। তাৰপিছত বাৰু ৰোৱা নাইকিয়া। আৰু তেতিয়া হয় কি, পূজা আৰু বিহুত নাটক হয়েই, আমাৰ তাত নাটক হয়েই। আমি পূজা আৰু বিহুত আমি নাটকবিলাক কৰিছিলোঁ। তেনেকৈ দি পেলাই আমি অভিনয়ৰ মাজত সোমাই পৰিলোঁ। আপুনি আনুষ্ঠানিক শিক্ষা লৈছিল নেকি? নাই, মই নাটকৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষা কিয় লোৱা নাইকিয়া, শিক্ষাটো ঘৰতে দেখি আহিলোঁ। সেই ঘৰখনে আপোনাৰ স্কুল? ঘৰখনে স্কুল হৈ গ'ল নাটকৰ। আৰু দাদাই নিজে ডিৰেকশ্যন দিয়ে, দাদাই নাটকো লিখিছিলে আৰু মোক তেনেকৈ শিকাইছিলোঁ। আৰু মায়ে সৰুতে শিকাইছিলে। আৰু আমি তিনিটা ককাই ভাইও নাটক কৰোঁ, ঘৰতে শিকাই দিয়ে, নাটকখন স্কুলত গৈ কৰোঁ। তেনেধৰণে সেই আনুষ্ঠানিক শিক্ষাটো মোৰ ঘৰতে হৈছিলে। আপোনাৰ প্ৰকৃত ঘৰ? অৰিজিনেলি মোৰ ঘৰ চতিয়াত, খনাগুৰি গাঁৱত ঘৰ হয়। আৰু বাইদেউৰ? আমাৰ ঘৰ গহপুৰ চাহ বাগিচাত আছিলে। চাহ বাগিচা? হয়, কিন্তু অৰিজিন দেউতা কলিয়াবৰ আছিলে। কেনেকৈ মানে এইটো কলিয়াবৰ বা চতিয়া, এই যিটো যোগসূত্ৰটো কেনেকৈ হ'ল? দাদাক কেনেকৈ লগ পালে? নাই, মোক লগ পোৱা নাই, দেউতাইহে প্ৰথমে লগ পাই আহিল। দেউতাই দেখা পাই আহি ক'লে। তেতিয়া হ'ল কি, আজিৰ ঠিক যিটো পৰিৱেশ। ডাঙৰ নহয় জানো? নাই নাই, মই ৩ নম্বৰ। আপুনি ৩ নম্বৰ? 3 নম্বৰ। মানে কেইবাজন আপোনালোকৰ? 5টা ল'ৰা আমাৰ। এই ভৱানী ভূঞা যে ক'লে আপোনাৰ তলত? মোৰ তলত। মোৰ তলতে ভণ্টি, তাৰ তলত ভৱানী ভূঞা, তাৰ তলত জুলেন ভূঞা। দুয়ো অভিনয় কৰে। আমাৰ যোগসূত্ৰটো সম্পূৰ্ণ মানে ধৰা বন্ধা বুলি ক'ব পাৰি আৰু। এৰেঞ্জ মেৰেজ। দেউতাই দেখি আহি ক'লে যে ছোৱালীজনী দেখি আহিছোঁ, ভাল লাগিছে, বিয়া পাতিব পাৰি। আৰু আমাৰ তেতিয়া দিনটো আৰু তেনেকুৱা নাছিলে, আমিতো ক'ব নোৱাৰোঁ যে অমুক। আৰু আমাৰ তেনেকুৱা পৰিৱেশ নাছিলোঁ। তেতিয়া আপুনি চাকৰি কৰিয়ে আছে? তেতিয়া মই চাকৰি কৰি আছোঁ। আৰু আপুনি শুনিছিলে তেখেতৰ নাম যে অভিনয় কৰে, মানে ল'ৰাজনে যে ভাল অভিনয় কৰে? নাই শুনা ন তেতিয়া? সেইবোৰ নাজানিছিলোঁ। আৰু আপোনাৰ এই বিষয়টোৰ প্ৰতি আপোনাৰ আগ্ৰহী হয় নহয় আপুনি, যে নাটক বা এনেকুৱা ধৰণৰ, মানে নাটক যিবিলাক কৰে কিছুমান তেনেকুৱা আগ্ৰহী থাকে যে ভাল পাওঁ এনেকুৱা নাটক, তেখেতৰ অভিনয় চাইও ভাল পাওঁ। তেতিয়া থিয়েটাৰবোৰ আহে যে, সেই ভ্ৰাম্যমান থিয়েটাৰবোৰ চাইছিলোঁ। কি নাটক কৰে এয়া মই বিয়াৰ পিছত তেখেতৰ ঘৰত আহিহে দেখিছিলোঁ। পিছতহে মানে পৰিৱেশটো গম পাইছিলোঁ এনেকুৱা এটা পৰিৱেশ হয় বুলি। হয়, আপোনাৰতো এইটো পেচা বুলি মই ক'ব নোৱাৰোঁ, যিহেতু আপুনি এটা চাকৰি কৰে। তাৰ মাজতে আপুনি কেনেধৰণে মানে বেলেঞ্চ কৰিছিলে? আপুনিতো টিভি চিৰিয়েল কৰিছে, মই কথা পাতিম বাৰু সেইখিনিলৈ আহিম। নাটক কৰাটো মোৰ নিচা একচুৱেলি। হয়, নিচাৰ কাৰণে সৰুৰ পৰাই নাটক কৰিলোঁ। আৰু যি নহওক, নাটক কৰি থাকোঁ, তাৰ মাজতে কোনোবাই যেতিয়া বিচাৰে মোক, বা টিভি চিৰিয়েলতে হওক বা যে হওক,
মই আগ্ৰহী অভিনয় কৰিবলৈ আৰু মোৰ যিখিনি সহকৰ্মী আছিলে সেই সহকৰ্মীসকলে বৰ সহায় কৰিছিলে মোক এই ক্ষেত্ৰত মই যে 3 দিন নাই এই 3 দিন তেওঁলোকে মোক মোৰ কামখিনি ৰেডি কৰি থৈ মই ঘূৰি আহি যেন তৎক্ষণাত কৰি দিব পাৰোঁ তেনেধৰণৰ মোক সুখী সুবিধাটো কৰি দিছিলে নহ'লে ছুটি পোৱা মানে বৰ অসুবিধা হয় মই ছুটি লৈছিলোঁ এখন চিৰিয়েলত মই ছুটি ল'বলগীয়া হৈছিলে তেনেকৈ একেৰাহে 2 মাহে ছুটি ল'বলগীয়া হৈছিলে এনেই চাকৰি কাল ক'ত আছিলে আপোনাৰ কোন চাকৰি কালটো মোৰ তেজপুৰ আৰম্ভ তাৰপিছত বিশ্বনাথ চাৰিআলি গহপুৰ আকৌ তেজপুৰ শোণিতপুৰ জিলাতে নগাঁও কলিয়াবৰ এইখিনিৰ ভিতৰতে মোৰ চাকৰি কালটো শেষ হৈছিলে আৰু বাইদেউৰ স্কুল ক'ত আপোনাৰ মোৰ বৰ্তমান স্কুল ৰাষ্ট্ৰীয় বিদ্যালয় এম ই স্কুল বিশ্বনাথ চাৰিআলিতে আছে ঘৰৰ পৰা বেছি দূৰ নহয় চাগৈ নহয় কিন্তু শিক্ষয়িত্ৰী হিচাপে সমাজ সংস্কাৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা মানে এটা ভাল কামত জড়িত হৈ আছে আচলতে আপুনি ভৱিষ্যতৰ নাগৰিক গঢ়াৰ যিটো আপোনাৰ কেনেকুৱা অনুভৱ এইটো মানে মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ এইটো সপোন আছিল নেকি আপোনাৰ সপোন আছিল যে মই এগৰাকী স্কুলৰ শিক্ষয়িত্ৰীয়ে হ'ম যেতিয়া মই বাইদেউহঁতক স্কুলত পঢ়োৱা দেখিছিলোঁ আহি মই নিজে ঘৰত তেনেকৈ মানে কল্পনা কৰি পঢ়াইছিলোঁ মই ষ্টুডেণ্টবোৰক আৰু যেতিয়া মই শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলোঁ আৰু মই এতিয়ালৈকে মই নাজানো কিন্তু ছাত্ৰ ছাত্ৰীসকলে এতিয়াও মোক লগ পালে বহুত ষ্টুডেণ্টে মানে মোৰ যিটো মই ক্লাছ কৰোঁ পঢ়োৱাক লৈ প্ৰশংসা কৰে আনকি সিদিনাখন এজনী ছোৱালী মোৰ ষ্টুডেণ্ট হয় আয়ুষী মিশ্ৰ তাই নেট কমপ্লিট কৰি PhDত ছিট পাইছে তাই তেতিয়া মোক আহি পেলাই আমাৰ স্কুলত সেৱা কৰি গৈছেহি আপোনালোকৰ বহুত ষ্টুডেণ্ট আছে 6-7 লৈকে আছে নিশ্চয় হয় এতিয়া আমাৰ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে আছে সেইটো ভাল খবৰ তাৰ বিপৰীতে মানে কেতিয়াবা আমাৰ যিটো বিপদগামী ছাত্ৰ ছাত্ৰীৰ কথা ভাবিলেও দুখ লাগে আচলতে লাগে হয় আজিৰ দিনত আচলতে এইটো এটা বেছি মানে সুলভ হৈ পৰিছে এনেকুৱা দৃশ্যবিলাক সিদিনাখন শুনিলোঁ এজন শিক্ষকে নকল ধৰাৰ কাৰণে তেওঁক যিটো অত্যাচাৰ সেইটোৱে হয় আগতে চেকনিৰ আগত বিদ্যা বুলি কৈছিলে আৰু এতিয়া বিভিন্ন চেকনি উঠাই দিয়াটোৱে মাৰাত্মক ভুল বুলি ভাবোঁ মই বিভিন্ন মানে আইন কানুনৰ কথাটো আহিল এতিয়া মানে ল'ৰা ছোৱালীৰ গাত হাত দিব নোৱাৰি গতিকে সেইটো এটা হৈছে কথাবিলাক আৰু ওলোটাই আপোনাক আক্ৰমণে কৰিব হয় আমি চেকনিৰ আগত বিদ্যা পোৱাতো আমি চেকনিডালৰ ভয়তে আমি সাৱধান হৈ আছিলোঁ স্কুললৈ সময়মতে গৈছিলোঁ শিক্ষকক সেইমতে সেই যি সন্মান প্ৰাপ্য দিয়া হৈছিলে কাৰণ চেকনিডাল ছাৰৰ হাতত থাকেই হয় মানে শ্ৰদ্ধাটো আছিলে ডাঙৰ কথা ভয় আৰু ভক্তি দুটা বস্তু একেলগে আছিলে আজিকালি ছাত্ৰ ছাত্ৰীৰ ভক্তিভাৱটো অলপ কমি গৈছে এতিয়া ভয়ো কমিছে চব নহয় কিন্তু সকলো নহয় সকলো শিক্ষক 10% আছে মানে তেনেকুৱা হৈছে বাৰু আৰু ঘৰখনৰ পৰিৱেশৰ ওপৰতো কথা থাকে এইটো কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেইটো এটা কথা থাকে আৰু এতিয়া আপুনি টিভি চিৰিয়েলো কৰিছে চিনেমাতো আপুনি অভিনয় কৰিছে নাটকো কৰেই কোনটো মাধ্যমে আপোনাক বেছি আকৰ্ষিত কৰে অকণমান দিগদাৰী প্ৰত্যেকটোৰে আচলতে নিজে এটা নিচাটো বেলেগ মিঠাটোও বেলেগ এতিয়া আচলতে সহজতে মানুহে আজিকালি দূৰদৰ্শনৰ ওচৰলৈ যায় মানুহজনক চাব বিচাৰে গতিকে প্ৰত্যেকেই ছবি এখন চাই ভাল পায় কথাটো শুনাতকৈ আৰু নাটক হ'ল কি ইমিডিয়েটলি দৰ্শকৰ মাজত সোমাই দৰ্শকক হয় সেই সম্বন্ধটো হৈ যায় যেনে গান এটা গালে লগে লগে শ্ৰোতাই সেই বস্তু ল'ব পাৰে চিনেমাত আপুনি নাজানে বা চিৰিয়েলতো নাজানে যে ভাল পাইছে বেয়া পাইছে পিছত গম পাম কিন্তু নাটক এখন কৰি থকা অৱস্থাতেই গম পোৱা যায় মোৰ জীৱনত এতিয়ালৈকে মই কিমান নাটক কৰিলোঁ মনত নাই কিন্তু নাটকৰ শেষ দৃশ্যটো শেষ নহওঁতেই গোটেই অডিয়েঞ্চ মোৰ ষ্টেজত উঠি যোৱা হেৰিও আছে সেইটো আপোনাৰ সফলতা আচলতে সেইটো মোৰ সফলতা প্ৰেৰণা বুলি ক'লে আপুনি কাৰ কথা ক'ব মানে আপুনিতো দেউতাৰ দেখি পেলাই দেউতা মাৰ পৰাতো প্ৰেৰণা পাইছোৱেই আৰু শিক্ষাগুৰুসকলৰ প্ৰেৰণাও আছে ঘৰখনৰ সম্পূৰ্ণ প্ৰেৰণা আছে আৰু সহায় সহযোগিতাখিনি আছে নিশ্চয় সেইটো লাগিবই আৰু অগ্ৰজ কোনোবা অভিনেতাৰো হয়তো নিশ্চয় অগ্ৰজসকলৰতো মই ল'বই লাগিব বিকুৰৰ বৰুৱাৰ বিয়া এই কথাটো আনিলেতো অসম্পূৰ্ণ হ'ব কথাখিনি গতিকে মানে আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি হয় আপুনিতো এজন অভিনেতা বুলি সকলোৱে জানে কিন্তু বিকুৰৰ বৰুৱাৰ বিয়াই হয়তো আপোনাক বেছি লাইমলাইটলৈ আনিলে আপুনি কিভাৱে নাজানো কথাটো আমি দৰ্শক হিচাপে সেইটো অনুভৱ কৰিছোঁ আপুনি কি ক'ব এই বিষয়ে কি দিলে বিকুৰৰ বৰুৱাৰ বিয়াই আপোনাক মোক চিনাকি কৰি দিলে বাৰু অসমত তাৰ আগতে কিন্তু মই আৰু এখন চিৰিয়েল কৰিছিলোঁ সেইখন নাম মলক গুণগুণ শুনিছোঁ হয় না চাইছোঁ ৰঞ্জিত বেজবৰুৱাৰ ডাইৰেকশ্যনত মলক গুণগুণ তাত মই মাখিয়া মিঠৈ খালে সেই দোকানটো কৰিছিলোঁ মই মোৰ আৰম্ভণি সেইখন আছিল দেই এইখন মোকে আহি ক'লেহি কেনেকৈ এৰেঞ্জ কৰি দিব লাগে মই বিশ্বনাথ চাৰিআলিত গোটেইখিনি এৰেঞ্জ কৰি দিছিলোঁ তেওঁলোকে চিত্ৰগ্ৰহণ কৰিছিলে বৰ সফলতাৰে সম্প্ৰচাৰ হৈছিলে
বৃকুদৰ বৰুৱাৰ বিয়া এতিয়া প্ৰস্তুতি চলি আছিলে। পৰিচালক সূৰ্য হাজৰিকাই যেতিয়া বৃকুদৰ বৰুৱাৰ বিয়া দূৰদৰ্শনত কৰাৰ এটা প্ৰস্তুতি চলাইছিলে, তেতিয়া মোক এদিন কথাষাৰ কৈছিলে। মই ভবা নাই মোক এই কাষ্ট কৰিব বুলি, যে ক'লে আৰু কাৰোবাক চাই কৰিব, আৰু তেওঁলোকে সেইমতে বেলেগ বিভিন্ন ধৰণৰ মানুহৰ লগত কথা বতৰাও পাতিছিলে। এইটো 90 দশকৰ কথা, 91 চনৰ 91 জুন জুলাইৰ কাহিনী। ঠিক প্ৰস্তুতি চলিছিলে আৰু 92ত শ্বুটিং আৰম্ভ হৈছিলে। 92ৰ এপ্ৰিলৰ মই 18 তাৰিখে প্ৰথম শ্বটটো দিছোঁ। তেতিয়া আৰম্ভ 93ত টেলিকাষ্ট হৈছে। আৰু বৃকুদৰ বৰুৱাৰ বিয়াত তেনেকৈ মোক প্ৰয়াত প্ৰাণ বৰবৰুৱাদেৱ প্ৰযোজক, তেখেতৰ পৰিবাৰ সকলোৰে পৰিচিত, এসময়ত ৰেডিঅ'ত তেখেতৰ মাতটো শুনিবলৈ ৰৈ থাকে বিবিদেৱী বৰবৰুৱা, দুৰ্গেশ্বৰ বৰঠাকুৰ আৰু সূৰ্য হাজৰিকা। মহেন্দ্ৰ বৰঠাকুৰো লগত আছিলে। মানে মোক প্ৰায় লগ পাই আৰু কথা পাতে মোৰ সৈতে। তেতিয়া কিন্তু শ্বুটিংটো আৰম্ভ হোৱা নাই, কিন্তু মই জানো দুৰ্গেশ্বৰ বৰঠাকুৰে লিখি আছে স্ক্ৰিপ্ট। আৰু এদিন আমাৰ ঘৰত সূৰ্য হাজৰিকা, প্ৰাণ বৰবৰুৱা এনেকৈ এটা গ্ৰুপ আমাৰ ঘৰত হাজিৰ হ'ল আৰু মোক ক'লে যে সেই চৰিত্ৰটো কৰিব লাগিব। আৰু মই খুব উৎসাহিত সেইটো কথাটো শুনি, আৰু মই সেইমতে কথা দিলোঁ যে মই চৰিত্ৰটো কৰিম, আৰু সোমাই পৰিলোঁ চৰিত্ৰটোত। দৰ্শকেও খুব ভাল পালে। আচলতে বৃকুদৰ বৰুৱাৰ, মই ভাবোঁ বৃকুদৰ বৰুৱাৰ যিটো ষ্টৰী, যিটো কাহিনীটো দুৰ্গেশ্বৰ বৰঠাকুৰৰ নহয়, তেওঁ স্ক্ৰিপ্ট লিখিছে, লীলা গগৈদেৱৰ আৰু দুৰ্গেশ্বৰ বৰঠাকুৰে লিখিছিলে। মানে তাৰ কাহিনীটো প্ৰত্যেকখন ঘৰতে প্ৰতিফলিত হয়। ছোৱালী এজনী বিচাৰি বিয়া দিয়াটো ইমান সহজো নহয় আজিকালি, আৰু সেইটো সেই বস্তুটোৰ কাৰণে খুব দৰ্শকে খুব আদৰি লৈছিল বুলি ভাবোঁ। আৰু মই চৰিত্ৰটো কৰি খুব ভাল পাইছিলোঁ। মানে সহজ সৰল এজন গাঁৱৰ ল'ৰা, একেবাৰে সি গান গায়ো শিকায়ো, তাৰ সময় গোটেই ঘৰখনত তাৰ সময় নাই, কিন্তু সেইবিলাক কৰি ফুৰোঁতে যায়। সেই কথাটো আপোনাৰ জনপ্ৰিয়তা দিছে। মোৰ মনলৈ আকৌ বেলেগ এটা কথা আহিছে যে আপুনি এনেকুৱা সমস্যাত পৰিছিল নেকি, যে বৃকুদৰ বৰুৱাই আপোনাক সেই তেনেধৰণৰ, মানে আপুনি যিটো কেৰেক্টাৰ কৰিলে, মানুহে হয়তো বেছিকৈ সেইটোকে বিচাৰে, তেনেকুৱা সমস্যাত পৰিছিল নেকি বাৰু, বা তেনেকুৱা ভাৱমূৰ্তিৰ পৰা ওলাই আহিবলৈ অলপ কঠিন হৈছিল নেকি আপোনাৰ? নাই, তেনেকুৱা হোৱা নাই। মোৰ একো হোৱা নাই। আপুনি বিভিন্ন ধৰণৰ চৰিত্ৰতে কৰে, বিভিন্ন ধৰণৰ চৰিত্ৰ কৰিছোঁ, খুব ভালো লাগিছে। মইতো অন্যান্য চৰিত্ৰ, তথাপি কেতিয়াবা এনেকুৱা হয় মানুহে এনেকুৱা চৰিত্ৰতে আপোনাক মোক খুব ভাল বিচাৰে। সেইটো কথা কৈছোঁ যে এতিয়াও মই এটা কথা কওঁ, মোৰ শেহতীয়া হিচাপে এটা প্ৰস্তাৱ আহিছে যে বৃকুদৰ বৰুৱাৰ সংসাৰ বুলি এখন ধাৰাবাহিক হ'ব। নতুন প্ৰজন্মই বিচাৰিছিলে, মোকে সুধিছিলে যে মোৰ এতিয়া সেই বৃকুদৰ বয়স নাই নহয়, কৈছে নহয় সংসাৰহে, গতিকে আপোনাক সেই গেটআপটো এইটোৱে লাগে আচলতে, এনেধৰণৰ আলোচনাও কৰিছিলে। আপোনাক হয়তো দেউতা বা এনেকুৱা ধৰণৰ, এতিয়া মোৰ ল'ৰা ছোৱালী সংসাৰখন দেখুৱাব আৰু এনেকৈ ভাবিছিলে। তেওঁলোকে কৰি আছে সম্ভৱ প্ৰস্তুতি, কিন্তু অলপ দিন হৈছে। নাই, কৰক। আপোনাৰ যদি এনেকুৱা এটা সুবিধা পাইছে, আমাৰ মানে দৰ্শকে ভাল পাব নিশ্চয়। আগৰ সেই দিনকেইটা। বৃকুদৰ বৰুৱাৰ সংসাৰ নামটো দিছিল। অকণমান তাৰ সংলাপ মনত আছে নেকি বাৰু বৃকুদৰ বৰুৱাৰ, বা যদি নহয় বেলেগ এখন নাটকৰ? বৃকুদৰ বৰুৱাৰ এটা সংলাপ, মানে প্ৰায়বিলাক সভাই সমিতিয়ে গাওঁ মই, বা বহুতে অনুৰোধ কৰে একেষাৰ কৈ দিবৰ কাৰণে। খুব চুটি সংলাপ, বহুত দীঘল আছিলে সংলাপটো, মই খুব চুটিকৈ কওঁ। মানে বিভিন্ন ঘৰততো ছোৱালী বিচাৰি ফুৰিছে, ছোৱালী বিচাৰি পচন্দ নকৰে কোনোবাই, ক'ৰবাত কিবা কাৰণত সমাজৰ পৰিৱেশৰ কাৰণেও কেঞ্চেল হয়। মানে এনেকুৱা এটা হ'লগৈ যে তেওঁৰ ঘৰত কুকুৰা পোহে কাৰণে ছোৱালী নিদিয়ে মানুহে। তেতিয়া এটা সংলাপ আছিলে যে যাৰ বাৰীত কুকুৰা চৰে তাৰ চৰুত কুকুৰা নচৰে, যাৰ চৰুত কুকুৰা চৰে তাৰ পেটত কুকুৰা নচৰে। খেনুৱে কয় খালে খাওক, পুহিব নালাগে, এনেকুৱা মানুহৰ ঘৰৰ পৰা বিয়া কৰাম নেকি? নকৰাওঁ বিয়া, তাতকৈ ডাং বৰলা হৈ থাকিম। এই সংলাপটো মই বহুত ঠাইত গাইছোঁ, আৰু বহুত দীঘল এইটো মোৰ, মই চুটিকৈ কওঁ, এনেকৈ কওঁ। হয়, খুব সুন্দৰ। মানে পুৰণা কথাবোৰ যেন মনত পৰিছে এনে লাগিছে। বেলেগ এটা আৰু মই শুনিব বিচাৰিম, আৰু অকণ ভাল পাব আমাৰ শ্ৰোতাসকলেও। কওক। বেলেগ নাটকৰ বেলেগ নাটকৰো আছে, বিভিন্ন নাটকৰ আছে। মই একোখন নাটক প্ৰায় 30-12লৈকে কৰা মোৰ হেৰি আছে। তাৰপিছত এখন মই বেলেগ এখন নাটকৰ এটা সংলাপ গাই দিছোঁ, আমাৰ শ্ৰদ্ধাৰ প্ৰফুল্ল বৰুৱাদেৱৰ এটা কেৰেক্টাৰ কৰিছিলোঁ। মই দুটা চৰিত্ৰ একেলগে কৰি যাম দেই। শ্বাহিন বুলাদ ইকবালে নিশানৰ কথা উল্লেখ কৰিছে, মই তাক কেতিয়াও নুই কৰিব নোৱাৰোঁ। ইউ আৰ ৰাইটাৰ, মাই চেল্ফ অলছ' ছেইম। বাট মোৰ নাটকৰ নায়ক থাকে ওপৰ মহলাত, মই থাকোঁ এই গলিটোত। দাদা, আপুনি বোলে এখন কিতাপ লিখিছে, কিতাপখনত বোলে আপুনি মোৰ কাহিনীও লিখিছে। নিলিখিব দাদা, মোৰ বিষয়ে আপুনি আপোনাৰ কিতাপখনত নিলিখিব। মোৰ বিষয়ে লিখিলে আপোনাৰ সেই কিতাপখন একেবাৰে মূল্যহীন হৈ পৰিব। কিয় জানে দাদা? আপোনাৰ মনত পৰেনে বাৰু এসময়ৰ এজন প্ৰখ্যাত ফুটবল খেলুৱৈ প্ৰদীপ বৰা, যাৰ ভৰিত বল পৰিলে দৰ্শকে চিঞৰি উঠিছিল গ'ল 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 গ'ল, আৰু এটা সঁচা গ'ল হৈছিল।
সেই প্ৰদীপক মনত আছেনে? এদিন কি হ'ল জানে দাদা, সেই প্ৰদীপৰ খেলা পথাৰত তাৰ সোঁ ভৰিখন ভাগি থাকিল দাদা। যিখন ভৰিয়ে তাক সুউচ্চ শিখৰত তুলি নিছিল সেইখন ভৰিয়ে তাৰ ভাগি থাকিল। আৰু সেইদিনাই ফুটবল খেলা সি বৰ্জন কৰিলে। তাৰপিছত সি খেলুৱৈৰ জীৱনত পোৱা চাৰ্টিফিকেট আৰু পুৰস্কাৰসমূহ হাতত লৈ অফিচে ছাৰ সি চাকৰি বিচাৰি ফুৰিল, কিন্তু ক'তো তাৰ কোনো সংস্থাপন নহ'ল। আৰু আজি এতিয়া কি জানে দাদা, সেই প্ৰদীপী সেই সোঁ ভৰিখনৰ কাৰণে আজি সমাজত তাৰ চিনাকি দালাল বাদল নাগ দাদা। মই সেই প্ৰদীপৰ দালাল বাদল দাদা। এইখন ভৰিয়ে মোক এদিন সুউচ্চ শিখৰলৈ তুলি নিছিল, আৰু এইখন ভৰিয়ে মোক আজি দালাল সজালে দাদা। নিলিখিব প্লিজ, মোৰ বিষয়ে নিলিখিব, আপোনাৰ কিতাপখন মূল্যহীন হৈ পৰিব। খুব সুন্দৰ, মানে হৃদয়স্পৰ্শী আচলতে ক'ব গ'লে। এইটো আৰু কোনখন নাটকৰ? উপপথৰ। মই কেইবাবাৰো কৰিছোঁ চৰিত্ৰটো। মই মানে ইয়াত 3টা চৰিত্ৰ কৰিলোঁ এতিয়া। হয় হয়, মই দীননাথ শৰ্মাও কৰিলোঁ, আৰু এই দালালটোৰ প্ৰদীপৰো কৰিলোঁ, আৰু তাৰ ৰাইটাৰজনৰ সংলাপ বৰ সুন্দৰ। নাই মই ৰাইটাৰটো মই নাই কৰা, বাকী তাকে একটা কৰোঁ। প্ৰফুল্ল বৰুৱাৰ নাটক বুলি ক'লে আৰু মানে মই বহুবাৰ কৰিলোঁ এইটো চৰিত্ৰ, সেইকাৰণে মনত আছে। হয় হয়, মোৰ আৰু এটা মোৰ চৰিত্ৰ মনত থাকি যায়, মই খুব কৈ থাকোঁ য'ত মানে ক'ত ক'বলগীয়া হয়। আৰু কি হ'ল পিতাই, হা ভাত খাব লাগে, ভাত খুৱাই মোক পেটুৱা কৰিব ওলাইছ, নাখাওঁ মই ভাত। কিমান দিন কৈ আছোঁ বোলো বিয়াখন পাতি দে, বিয়াখন পাতি দিব নোৱাৰ, হা? ঐ পিতাই শুন, বিয়া পাতিলেও এজনী নহয়, মই 2জনী বিয়া কৰাম। এজনী ববী মাকৰ নিচিনা, এজনী মোহন খুৰীৰ নিচিনা। কি পিতাই, তই ছোৱালী চাবলৈ যাবি তেতিয়াহ'লে মোহন খুৰীৰ নিচিনা এজনী চাবি দেই, নহ'লে ববী মাকৰ নিচিনা। মই ভাত খামেই, মই ভাত খাবলৈ যাওঁ। এনেধৰণৰ এটা চৰিত্ৰ কৰিছিলোঁ মই, প্ৰেম কিচিম কিচিম বুলি এখন চিৰিয়েল। সুন্দৰ সুন্দৰ। আৰু সংলাপ আছে আৰু মনত থাকে। আৰু এটা সংলাপ খুব ভাল পাওঁ মই, বাপেকৰ কথা সৰুটো পুতেকে নুশুনিলে, 3টা ল'ৰা, সৰুটো পুতেকে তাৰ ইচ্ছামতে সি বিয়া কৰালে। ঘিণে খাটৰা ইতিবৃত্ত, তৰুণ শইকীয়াৰ। মই বহুতবাৰ কৰিছোঁ। তেজপুৰতে মই 6-7 বাৰমান কৰিছোঁ। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো কৰিলোঁ, বাণিজ্যটো কৰিলোঁ, আৰু এই গাঁৱৰ ভিতৰতো কৰিলোঁ। 1984 চনৰ 26 জানুৱাৰীৰ দিনাখন শিৱসাগৰত কৰিছিলোঁ এই নাটকখন, আৰু সেইখন ৰেডিঅ'ৰ পৰা প্ৰথম মঞ্চ উপযোগী কৰি মোৰ দাদাই কৰি দিছিলে, আৰু আমি নাটকখন কৰিছিলোঁ। ৰেডিঅ'তেই জনপ্ৰিয় হৈছিলে, মানে ৰেডিঅ'তে জনপ্ৰিয় হৈছিলে। মই 84 তাত কৰিলোঁ, তাৰপিছত বিভিন্ন ঠাইত কৰালোঁ। আৰু ৰেডিঅ'ত ইন্দ্ৰমণিয়ে কৰিছিল? নহয়, ৰেডিঅ'ত দিলীপ শৰ্মাই কৰিছিল। ইন্দ্ৰমণিয়ে মইনাৰ সংবাদ কৰিছিলে, গোবৰ্ধন চৰিত কৰিছিলে। মই গোবৰ্ধন চৰিত্ৰত গোবৰ চৰিত্ৰও কৰিলোঁ দেই, মই টিভিত কৰিলোঁ গোবৰ চৰিত্ৰটো। আৰু মই ঘিণে খাটলাখনো টিভিৰ কাৰণে কৰিলোঁ, কিন্তু টেলিকাষ্ট হোৱা নাইকিয়া কিবা এটা কাৰণত। তাত এটা সংলাপ আছে, মাত ঘৰৰ ভিতৰৰ সকলোকে মাত, শুনিল মই মোৰ সৰু পুত্ৰক মই তেজা পুত্ৰ কৰিছোঁ, সি ঢুকাল, তাৰ লগত কোনো সম্পৰ্ক নাই, যা চৰু কেৰাহী ধুই পেলা। এতিয়া নাহে তেনেকৈ সম্পূৰ্ণভাৱে। এই সংলাপটো মাতি মোৰ খুব ভাল লাগে। সুন্দৰ, মানে আপুনি সোমাই পৰে আচলতে অভিনয়, সেইকাৰণে আচলতে মানে ভাল পায়, খুব ভাল লাগে সংলাপটো মাতি। আৰু নাটকখনত বিভিন্ন ধৰণৰ আৰু অভিনয় আছে তাত। মই বহুতবাৰ কৰিলোঁতো, প্ৰায় 40 মানেই হ'ল মই ঘিণে খাটলা কৰা 84 চনৰ পৰা। আপুনি কেনেধৰণে বাইদেৱে, আচলতে আপুনিও ব্যস্ত, মানে দুইজনেই ব্যস্ত মানে কি, মোৰ যদি চিনেমা কাইলৈ চিৰিয়েল এখনত শ্বুটিং কৰিম বুলি কওঁ, মোতকৈ এওঁৰহে চিন্তা বেছি হয়। কাৰণ কাপোৰ কানিবিলাক, মোৰ কষ্টিউমবিলাক ক'ত আছে এওঁ জানে, সেইবিলাক জাপি কুচি বান্ধি দিয়া দায়িত্ব তেওঁৰ। সেইটো বৰ ডাঙৰ কথা। আৰু ইভেন মই গোটেই দিনটো শ্বুটিং কৰি ৰাতি আহি 9টা বজাত কওঁ যে গুৱাহাটীলৈ যাব লাগে, শ্বুটিং আছে, আকৌ ৰাতি 9টাতো গুচি গৈছোঁ, বা ৰাতি 12টা বজাতো গুচি গৈছোঁ। তেনেকুৱা ধৰণৰ মোৰ ঢেৰ বহুবাৰ হৈছে তেনেকুৱা। আৰু সেইফালে চাকৰিৰ পৰা আপোনাক সেইটো সহায় পাইছে? সহায় পাওঁ, মোক ষ্টাফে খুব হেল্প কৰে। মই খালি ষ্টাফক জনাই দিব লাগে, বা মোৰ বছক জনাই দিব লাগে যে এনেকুৱা এটা সুবিধা আহিছে, কৰা, তাৰ মাজতে কিন্তু যিদিনা মাতো গুচি আহিবা, আহি মই কৰোঁ। কিন্তু মই গোটেই ৰাতি শ্বুটিং কৰি দিনটো অফিচ কৰিছোঁ, তেনেকুৱা ৰেকৰ্ডো আছে। আৰু দিনটো শ্বুটিং কৰি গোটেই ৰাতি মই অফিচৰ কাম কৰিছোঁ, গোটেই ৰাতি অফিচৰ কাম কৰি আপ টু ডেট কৰি মই দি থৈ যাওঁ, সেইখিনি কাম কালি কৰিবা। বিকুদৰ বৰুৱাৰ বিয়া আপুনি বিয়া পতাৰ পিছতে হৈছে? বিয়া পতাৰ পিছত সেইখন পিছত হৈছে।
আৰু আপোনালোকৰ পৰিয়াল? মোৰ ছোৱালী দুজনী। তেওঁলোকে এইটো ডাঙৰজনী ছোৱালী স্কুলত কৰিছিলে নাটক চাটক, আৰু নাটক কৰিলে তাই, তাৰপিছত নকৰি তাই BTech হ'ল, ইঞ্জিনিয়াৰ হ'ল, তাই MBA কৰিলে, কৰি এতিয়া তাই চৰকাৰী চাকৰি কৰে। ইতিমধ্যে বিয়া হৈ গৈছে। বিয়া দিছোঁ তাইক দেই, হোৱা নাই, বিয়া দিছোঁ আমি দুয়োৱে মিলি। অৰিজিনেল ঘৰ তেওঁলোকৰ মাজুলীত, থাকে গুৱাহাটীত। খুব ভাল মোৰ সেই জোঁৱাই আৰু দেউতাক মাক পৰিয়ালবৰ্গ সকলো, তেওঁলোকৰ ল'ৰা দুটা, খুব ভাল সম্পৰ্ক। সেইটোৱে ডাঙৰ কথা আচলতে, এটা অনিশ্চয়তাত থকা হয়তো যে এজনী ছোৱালী উলিয়াই দিয়া মানে এটা চিন্তা থাকে মনত। আৰু সৰুগৰাকী তাই অভিনয় কৰে, তাই এতিয়া তাই কৰি আছে কিবা কিবি আৰু ধৰক চিৰিয়েলো কৰে। তাই এতিয়া বেহৰবাৰীত কৰি আছে জবা বুলি এটা কেৰেক্টাৰ। কি নাম? যশস্বী ভূঞা, মিকু বুলি মাতো ঘৰত। নামটো শুনিছোঁ। হয়, আপুনি ভাইমন দা চাইছিল নেকি? ভাইমন দা মই চাইছোঁ। হয়, ভাইমন দা তাই মঞ্জুলা বৰুৱাৰ চৰিত্ৰটো কৰিছিলে। হয় নেকি? হয়। আৰু ৰৈ বিনালেতো তাই এটা সৰু চৰিত্ৰ। মঞ্জুলা বৰুৱাৰ মানে মুখখন মোৰ মনত আছে, ধুনীয়াকৈ আছে আৰু মানে ভালো পাইছে, অসমৰ ৰাইজে ভাল অভিনয় সুন্দৰ কৰিছে তেখেতে। মানে সেইটো আগ্ৰহটো আছে আৰু মানে আগ্ৰহটো আছে। গুৱাহাটীত থাকে এতিয়া। পঢ়া-শুনাটো ভাল আছিলে। দুইজনী ভাল আছিলে। তাই মিকুৰ মেট্ৰিকৰ ৰিজাল্ট বেছি ভাল হৈছিলে। তাই 6টাতে লেটাৰ ডিষ্টিংশ্যন 89.66 পাইছিলে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মেথছত 100, চাইন্স, চবেই ক'লে চাইন্স পঢ়া, তাই নপঢ়ি, তাই আৰ্টছেই পঢ়িব। আমি মানে কোনো হেৰি নকৰোঁ, জোৰ নকৰোঁ। পিছত হায়াৰ ছেকেণ্ডেৰী আৰ্টছতো তাই 88.66 পালে। তাৰপিছত BA কটনত লৈ পেলাই BA ফাৰ্ষ্ট ক্লাছেই পালে, কিন্তু MA দিয়া তাই নহ'ল। এতিয়া গুৱাহাটীত কিবা চাকৰি কৰে নে? চাকৰি নকৰে হেনো, সুধিলেগৈ চাকৰি নকৰোঁ মই। এইবোৰতে লাগি গ'ল যে তাই এইটো খুব মানে বেছি তাই ভক্তি কৰে, শ্ৰদ্ধা কৰে অভিনয়, তাই খুব ভাল পায়। ঠিকে আছে বাৰু। অকণমান আমাৰ দম্পতিৰ যিটো অনুষ্ঠানটো ইজনে সিজনক কিমান আপোনালোকে জানে বুজে, অকণমান মানে পৰীক্ষা কৰি চাওঁ আৰু চিৰিয়াছ কথা পাতিছোঁ বাৰু, আৰু হয়তো পাতিম যদি সময় হয় আমাৰ। জ্যোতিদাৰ প্ৰিয় খাদ্য কি আপুনি ক'ব লাগে? এওঁৰ প্ৰিয় খাদ্য মাছৰ যিকোনো মাছৰ টেঙা, জ্বলা জোল, যিয়ে হওক, মাছ ফ্ৰাই, মাছ খাই খুব ভাল পায়। মাংসতকৈ ইমান মাছটো ভাল পায় আৰু। মই বৰ ভাল নাপাওঁ, মাছ লাগেই মোক। আৰু প্ৰিয় গীত ডক্টৰ ভূপেন হাজৰিকাৰ গীত, মানে যিকোনো গীত আৰু ভাল লাগে নহয় জানো? খুব শুনি থাকোঁ মই। নতুন প্ৰজন্মত তেনেকৈ নতুন প্ৰজন্মৰ মই জুবিনৰ গীতো শুনো, গীতো শুনো, মই দিক্ষুৰ গানো শুনো, কিন্তু ভূপেন দাৰ গীতটা শুনো এই দিনটোত। আৰু পোচাক, প্ৰিয় পোচাক অৱশ্যে বিভিন্ন সময়ত বিভিন্ন, নামঘৰলৈ গ'ল দুটিখনেই হ'ল নহয় জানো? বেয়া পোৱা কাম ক'বলৈ দিয়ে নেকি অকণমান? নহয় কেতিয়াবা কিছুমানে এই কামটো বেয়া পায়। মই যদি একে লেঠাৰে কৈ থাকোঁ, কৈ দিছোঁ, সেইটো বেয়া পায়। মানে মই কেতিয়াবা এটা কথাই ৰিপিট কৰি থাকোঁ, সেইটো বেয়া পায় তেওঁ। আৰু প্ৰিয় চিনেমা কিবা কয় নেকি যে এইখন চিনেমা ভাল লাগে মোৰ, তেনেকুৱা কয় চাগৈ? মানে আচলতে বহুত থাকে আৰু প্ৰতিখন চিনেমাই ভাল লাগে, প্ৰতিখন চিনেমাই চাইছোঁ, প্ৰতিখন চিনেমাই ভাল পাওঁ মই। আৰু একেখিনি কথাই আপোনাকো যদি সোধোঁ, বাইদেউৰ প্ৰিয় খাদ্য কি ভাল পায় বাইদেৱে? ঘৰৰ খবৰ ল'বলৈ সময় নহয়গৈ? নাই, ঘৰৰ সেইখিনিয়েই খায়। মানে তেওঁ তথাপি এটা পাৰ্টিকুলাৰ, তেওঁকো স্পেচিয়েল তেওঁক মাংস ভাল পাইছে বুলি মই নকওঁ, মাছেই ভাল পায় বাৰু, খাই খুব ভাল পায়। মানে ঠাণ্ডা ভাতটো নাখায় তেওঁ। আমি যে পঁইতা ভাতটো খাওঁ, পঁইতা ভাতটো কিনেও নাখায়। প্ৰিয় গীত বাইদেউৰ? ভূপেন হাজৰিকাৰ গীত ন। আৰু বেয়া পোৱা কাম? মই কিবা তেওঁ কোৱা মতে নকৰিলে বেয়া পাবই আৰু, স্বাভাৱিকতে। কিন্তু আমাৰ বেড হেবিট নাই, বেয়া পাবলৈ একো নাই তাৰমানে আমাৰ, কোনো বেড হেবিট। মোৰ সন্তানকেইটাইও আমাক ফ'ল' কৰিলে, আৰু সেইকাৰণে মোৰ দুইজনী ছোৱালীৰ পৰা আমি সুখ অনুভৱ কৰোঁ, অতি সুখ অনুভৱ কৰোঁ দুইজনী ছোৱালীৰ পৰাই। দুইজনী এতিয়াও ফোন কৰি আছে, খবৰ লৈ আছে। দুয়োগৰাকীৰ মাজত মতানৈক্য হ'লে চৰি কোনে কয় আগতে, নে নালাগে নেকি? থাকিবই, নাথাকিলেতো আচলতে নহ'ব নহয়, আৰু সেইটো নালাগিলে মজাই নাইকিয়া। চৰি শব্দটোলৈ নাযায়গৈ আৰু আকৌ ৰিপিট হৈ যায়, পৰোক্ষভাৱে হৈ যায়। এনেই জ্যোতিদাটো খুহুতীয়া চৰিত্ৰতটো জনপ্ৰিয় হয়, আৰু মানে মানুহজন অলপ ধেমেলীয়া যেন অনুভৱ হয়, গতিকে খং চাগৈ নাই নে? আপুনি কি ক'ব বাইদেৱে? আমাৰ দৰ্শক শ্ৰোতাক নেদেখুৱাই নহয় জানো? আমিতো সেই মানুহটোৱে দেখোঁ। আৰু খং আছে নেকি? বহুত খং নেকি? মানে ঘপককৈ উঠে আকৌ নাইকিয়া হৈ যায়, কৰ্পূৰৰ দৰে। হেৰি নাই, কৰ্পূৰৰ দৰে উঠিলে আৰু শেষ আৰু। কেতিয়াবা পাকঘৰত সোমাইছেনে? ৰাম, ৰেগুলাৰ বুলি ক'ব পাৰি। মই খুব ভাল পাওঁ বনাই। ভাল পায়? মই বনাই খুব ভাল পাওঁ। তাৰমানে আমি প্ৰত্যেককে সোধোঁ, আৰু বহুতৰে মানে এইটোত মানে একদম নাই আৰু। নাই, বনাই বৰ ভাল পাওঁ। ঠিকে আছে, মানে তেতিয়াহ'লে বাইদেউৰ সহায় হয় অলপ তেতিয়াহ'লে। আৰু মই চব বস্তুৱে বনাই ভাল পাওঁ। খুব ভাল কথা তেতিয়াহ'লে, বৰ ভাল পাওঁ।
ঠিকে আছে বাৰু, আপোনালোকে এনেদৰে আগবাঢ়ক জীৱনটোত। কথা পাতি ভাল লাগিছে। তথাপি এটা মই কথা নুসুধিলে নহ'ব, এইটো আমাৰ আজিকালি আপুনিতো বিভিন্ন প্লেটফৰ্মত কাম কৰিছে, এতিয়া সদ্যহতে মানে ডিজিটেল প্লেটফৰ্মৰ কথা এটা আহিছে। আপুনি এই প্লেটফৰ্মৰ বিষয়ে কি ক'ব? ইয়াত শিল্পীসকলৰ জন্ম হৈছে কিছুমান, বা এইটোৱে শিল্পীসকলক কিমানখিনি সহায় কৰিছে? ডিজিটেলত অভিনয় কৰিব নিজে নিজে আজিকালি বহুতেই কিবা ৰিলেই কৰে। আচলতে নিজৰ টেলেণ্টটো দেখুৱাবলৈ যোৱাটো ভাল, টেলেণ্টটো প্ৰকাশ কৰক শালীনতাৰ ভিতৰত। কিন্তু কিছু ঠাইত মই শালীনতাটো মানে পাৰ হৈ যোৱা দেখা পাইছোঁ, অশালীনতা দেখা পাইছোঁ। সেইটো হ'ব নালাগে, অতিৰঞ্জিত হ'ব নালাগে। কিন্তু শালীনতাৰ ভিতৰত তোমাৰ টেলেণ্টটো তুমি যেনেকৈ প্ৰকাশ কৰা। কিছুমান ৰিলত মই দেখা যায় বহুত সুন্দৰ অভিনয় কৰে, তাৰমানে মই অসমৰ কথাও কোৱা নাই, বাহিৰৰ হিন্দী ভাষী কিছুমান দেখা যায়, খুব সুন্দৰ তেওঁলোকে মানে অভিনয় কৰে। এতিয়াও মই এটা অনুষ্ঠান চাই থাকোঁ, মই ঠিক অনুষ্ঠান নাম ক'ব নোৱাৰিম, কিছুমান একদম প্ৰচাৰমুখী ল'ৰা নহয় বা একদম ভিতৰুৱা ঠাই, অতি সুন্দৰ মানে সৰু বস্তু এটা কৰে, 2 মিনিটৰ কাম এটা কৰে, অতি সুন্দৰ মন্তব্য মানে দৰ্শকলৈ দি দিয়ে, খুব ভাল লাগে, সেইবিলাক মই চাই থাকোঁ। আপুনি ভ্ৰাম্যমানত যোৱা নাছিল ন? মোক ঘৰৰ পৰা উঠাই লৈ যাবলৈ আহিছিলে প্ৰশান্ত হাজৰিকা। আমাৰ ঘৰ এখন হেঙুল থিয়েটাৰ, প্ৰশান্ত হাজৰিকা 96ত আমাৰ ঘৰ এখন বেঞ্চতে শুই আছিলে। বেঞ্চ বুলি পাইছেনে আপুনি? আমাৰ এনেকৈ এটা এই কাঠৰ যে এখন বেঞ্চ থাকে, মা ভিতৰৰ পৰা আহি দেখি আচৰিত, বোলে আপুনি কিয় বেঞ্চত শুব? আহক ভিতৰলৈ আহক, বিচনাত শুব। মানে মোক আহিছিলে বিচাৰি, মই অফিচলৈ গুচি গ'লোঁ। গতিকে অফিচৰ পৰা আহোঁতে দেৰি হ'ব, গতিকে অলপ সময় ৰ'ব তেওঁ। মই আকৌ সেইদিনাখন যাব নোৱাৰোঁ, কিয় আমাৰ এজন SDO সেইদিনাখন ট্ৰেন্সফাৰ হৈছে আৰু গোটেই দায়িত্বটো মোক দিলে, মানে ট্ৰেন্সফাৰৰ যিখিনি এৰেঞ্জমেণ্ট কৰিব লাগে চব মোক দিলে। গতিকে মই এতিয়া ঘৰলৈ যাব নোৱাৰা হ'লোঁ, গতিকে অলপ সময় ৱেইট কৰিব দিলোঁ। প্ৰশান্ত দা বাহিৰৰ বেঞ্চখনতে শুই থাকিল নহয়। মায়ে যেতিয়া তেখেতক ভিতৰলৈ নিবলৈ আহিল, যে বাহিৰত শুই থাকিলে বেয়া দেখিলে, ভিতৰত ৰাখিছে নহয়। প্ৰশান্ত হাজৰিকাই ক'লে, আমাৰ টোপনি বেঞ্চতহে আহে, বিচনাত নাহে নহয়। এই কথাটো মোৰ এতিয়াও মনত পৰি থাকে। তাৰপিছত সেইটো গ'ল। আৰু চন্দ্ৰশকৰে মোক বহুবাৰ কিন্তু কৈছিলে, আই জ্যোতি এইবাৰ তই দেই মোৰ থিয়েটাৰত, কিন্তু মোৰ যোৱা নহ'ল। আৰু মই কষ্টকৰ সেইকাৰণে সাহসো নকৰিলোঁ। আৰু চাকৰিটো আছে বিশেষকৈ, চাকৰিটো এৰি মই যাব লাগিব। গতিকে মানে প্ৰশান্ত হাজৰিকা, ৰত্নাকৰৰ ওচৰত মই চিৰঋণী হৈ ৰ'লোঁ। ইমান সুন্দৰ প্ৰস্তাৱ মোলৈ আগবঢ়াইছিলে। আৰু প্ৰশান্ত দাই আমাৰ ঘৰত এই বেঞ্চত শুই থকা কথাটো মোৰ আজিও মোৰ মনত পৰিলে বৰ ভাৰি লাগে। আৰু আপোনাৰ এতিয়ালৈকে বহুত আপুনি চৰিত্ৰত অভিনয় কৰিলে আৰু কৰি যাব আপুনি, কিন্তু কিবা এটা আপোনাৰ আছে নেকি এতিয়ালৈকে নকৰা চৰিত্ৰ এটা, আপোনাৰ সপোনৰ এটা চৰিত্ৰ তেনেকুৱা মনত আছে নেকি ভাৱ? নে গোটেইখিনি চৰিত্ৰই আপুনি পাইছে? চৰিত্ৰটো মই কৰিলোঁ প্ৰায়বিলাক, মই ভাবি থকা এনেকুৱা চৰিত্ৰ এটা মোৰ এতিয়াও এটা হেঁপাহ আছে এটা চৰিত্ৰ কৰাত। সেইটো মই নামটো ক'ব নোৱাৰোঁ, এইটো মানে অফ দ্য ৰেকৰ্ড হ'ব লাগিব। এটা চৰিত্ৰ আছে মোৰ, গম পালেহে কোনোবাই আপোনাক আগবঢ়াব। ষ্টেজতো মই কৰিম, দৰকাৰ হ'লে মই পৰ্দা কৰিম। আমাৰ এই অনুষ্ঠান যদি কোনোবাই শুনি গম পায়, যদি কোনোবাই বিচাৰে, তেতিয়া মই কৈ দিম যে এই চৰিত্ৰটোৰ ওপৰত এখন কাম কৰক, নাটকটো কৰিমেই মই। সেইটো সকলোৰে এটা ইচ্ছা থাকে আচলতে, নহয় জানো? মোৰ তেনেকুৱা এটা আছে। আচলতে কথাৰ শেষ নহয়গৈ, আমাৰ মানে সময়টো আধা ঘণ্টাৰ, ইতিমধ্যে সময় হৈছেই। পৰিকল্পনা কিবা আছে নেকি আপোনালোকৰ আৰু অনাগত দিনত? আমি আচলতে, মোৰ ভাইটি ভৱানীয়ে মোক এদিন ক'লে যে আমাৰ পৰিয়ালটোক লৈ এখন ছবি কৰোঁ দে। প্ৰস্তুতিও চলিছিল, আমাৰ স্ক্ৰিপ্ট লিখিলে, সিয়েই বনোৱা হ'ল, সকলো ৰেডি হ'ল। কিন্তু কিছুমান সমস্যাৰ সৃষ্টি হ'ল আকৌ ঘৰৰ ভিতৰতে। গতিকে ছবিখন আমাৰ ৰৈ গ'ল। সেই সপোনটো কিন্তু পূৰণ কৰাত আমি অলপ ক্ৰুটি কৰা নাই, কিন্তু চেষ্টাটো চলি আছে। আমাৰ পৰিয়ালৰ ভিতৰতে, তাৰমানে আমাৰ পৰিয়ালটো কি আছিলে সেইটোক লৈ ছবিখন, কেৰেক্টাৰবিলাক তেনেকৈ আমি এষ্টাব্লিছ কৰিম, কিন্তু নামটো নক'ম যেতিয়া মই কেৰেক্টাৰটোৰ, কিন্তু কাহিনীটো আমাৰ ঘৰৰ সেই কাহিনীটো লৈ। বহুত কথাই থাকিলে আপোনালোকৰ মানে কথা সুধিবলৈ সময় নহ'বগৈ আমাৰ, বা যি কি নহওক, যিখিনি পাতিলোঁ আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব। আৰু কেতিয়াবালৈ হয়তো আপোনালোকক আমন্ত্ৰণ জনাম। আপুনি যথেষ্ট ব্যস্ত, তাৰ মাজতেও মোৰ অনুৰোধ ৰক্ষা কৰি মইতো আজি আপোনাক কেঞ্চেল কৰিবলগীয়া কৈছিলোঁ যে মই আজি আশা নকৰাই ভাল নেকি। ময়ো অলপ জোৰ দিলোঁ আৰু হয়। গতিকে আপুনি সেই ব্যস্ত সময়সূচীৰ মাজতে আহি এই সময়খিনি আমাৰ আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ, লগতে বাধ্যকো ধন্যবাদ জনাইছোঁ। নাই, মোৰ ফালৰ পৰাও ধন্যবাদ থাকিল যে মোক যে বিচাৰিছে, ডাঙৰ কথা এইটো। আকাশবাণী তেজপুৰে যে বিচাৰিছে, মোৰ কাৰণে বৰ গৌৰৱৰ কথা এইটো দেই। কিন্তু মই আজি সেইকাৰণে মই মিছ কৰিবলৈ দিগদাৰি পালে জানো, মই যামেই যিকোনো পাৰে কামটো। আমিও গৌৰৱবোধ কৰিছোঁ আপোনাৰ দৰে এজন অভিনেতাক আমি এই আমাৰ ষ্টুডিঅ'ত পাই। যি কি নহওক, আমি আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। ইমানতে আমাৰ এই অনুষ্ঠানটি সামৰিছোঁ। ইমান পৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত
বিশিষ্ট অভিনেতা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক জ্যোতি ভূঞা আৰু তেওঁৰ সহধৰ্মিনী শিক্ষয়িত্ৰী মাধুৰী ভূঞাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।